মুখ্যমন্ত্ৰীগৰাকীক আমি আপোনাৰ চেনেলৰ যোগেদি ক'বলৈ বিচাৰোঁ তেখেতসকলে অতি সম্প্ৰতি যিটো ঢিঙৰ কাণ্ডৰ পৰা লৈকে ঢিঙৰ কাণ্ড শিৱসাগৰৰ ঘটনা বিভিন্ন প্ৰান্তত একেই কাণ্ড শিৱসাগৰ ঘটনা এই পৰিপ্ৰেক্ষিতত যি ধৰণে যিবিলাক শিৱসাগৰ ঘটনাটোতো সোনকালে সমাধান হ'ল ইয়াৰ পিছত আকৌ এই ঢিঙৰ হেৰিটো আহি এটা বেলেগ এটা ইছ্যু এটা ওলাই গৈছে আৰু সেইকাৰণে এই ইছ্যু ভিত্তিত আমি যিটো নেকি ঢিঙৰ কাণ্ডত আমি ইতিমধ্যে আমাৰ বিবৃতি প্ৰকাশ কৰাইছে বিবৃতিখনতে আমি সুন্দৰকে কৈ দিয়া হৈছে যে জাতি বৰ্ণ নিৰ্বিশেষে এইটো ৰেপ কেছত কিছু কিছু মানে এই যে বিকৃত মানসিকতাৰ ব্যক্তিবিলাকে এই ঘটনাবিলাক ঘটায় পৃথিৱীত চব জেগাতে হয় কোনো ইয়াতে ধৰ্ম বুলি কথা নাই বৰ্ণ বুলি কথা নাই কলা বগা হিন্দু মুছলিম খ্ৰীষ্টান শিখ বা বৌদ্ধিষ্ট এই কথা নাই ইয়াতে চবেই এইবিলাক যিবিলাকৰ বিকৃত মানসিকতা আছে এইবিলাকে কৰে কিন্তু এয়া এই বিষয়টো ইমান কেইবাটা অতি এমাহৰ ভিতৰত প্ৰায় 20-30টা ঘটনা হৈ গৈছে তাৰ ভিতৰতে বহু মানে অনাম মানে ইছলাম ধৰ্মীয় মানুহৰ ব্যক্তিসকলোতে সেই তেনেকুৱাবিলাক মানে ঘটনা পৰিলক্ষিত হৈছে আৰু এইটো এতিয়া ইমানবিলাক হোৱাৰ পিছতো এই যে এইবিলাক ঘটনা ঘটাৰ মূল কাৰণটো বিচাৰি পোৱা নাই মূল কাৰণটো বিচাৰি পোৱা নাই আৰু ইয়াতে শুদ্ধভাৱে আমাৰ অসমত নহয় ভাৰতত শুদ্ধ আইন নথকাৰ কাৰণে য'ত নেকি মানে জাষ্টিফাইড বেলেঞ্চ নথকাৰ কাৰণে ন্যায়ালয়ত এইটো কাৰণে এই ঘটনাবিলাক ঘটি থাকে আৰু ইয়াতকৈ ডাঙৰ কথা হৈছে আমাৰ সমাজখন অৱক্ষ হৈছে সমাজ সংস্কাৰ কৰা সামাজিক যিটো মূল্যবোধ সমাজৰ যিটো ৰীতি নীতি এইবিলাক কোনো এটা ধৰ্মই ভালকৈ পতিয়ন নিয়ব কৰা নাই বা যিসকল বিশেষকৈ আমাৰ ধৰ্মগুৰুসকল ইছলামৰ মৌলবীসকল অসমত ফেইলাৰ হৈছে মানে বৈষ্ণৱৰ যিসকল আমাৰ সত্ৰাধিকাৰীসকল ফেইলাৰ হৈছে সনাতনৰ মানে কি কয় সনাতনৰ পূজাৰীবিলাক ফেইলাৰ হৈছে সিহঁতি একে জেগাতে কেৱল মাত্ৰ এই যে মৌলবীয়ে যেনেকে মছজিদৰ ভিতৰতে সিহঁতি মানে সমাজ সংস্কাৰ কৰিবলৈ বিচাৰে ধৰ্ম এইটো নহয় সিহঁতি ওলাই আহিব লাগিব ডোৰ টু ডোৰ ঘৰে ঘৰে মানুহৰ প্ৰতিটো পৰিয়ালত কি হৈছে কেনেকুৱা হৈছে মানুহৰ কেনেকুৱা বিবেচাৰ চলিছে এনেকুৱা অনৈতিক কাম কৰিছে কিন্তু এটা তেনেকুৱা এটা পদক্ষেপ আজিলৈকে দেখা পোৱা নাই যিবিলাক দেশত আইন আছে লগতে সামাজিক মূল্যবোধ আছে সামাজিক নীতি নিয়ম আছে এইবিলাক দেশত এই ঘটনাবিলাক নহয়তো ইমান আমাৰ এমাহতে 20টা ৰেপ হয় নেকি 20টা হেফকিল সমাজ সংস্কাৰ ধৰ্ম ধাৰ্মিক ফালৰ পৰা পৰা নাই অকল এটা মানে ন্যায় দুখ দিলে লাভ নাই ন্যায়সকলক দুখ দি লাভ নাই আমাৰতো সত্ৰাধিকাৰী ক'ত কৈছে মহাশয় আপোনাক আৰু এটা ইনফৰমেশ্যন দি দিওঁ আজিৰ দিনটোৰ আৰু এটা আপোনাক তথ্য দিব বিচাৰিছোঁ আজি তিনিচুকীয়াতো অনুৰূপ ঘটনা সংঘটিত হৈছে এগৰাকী 10 বছৰীয়া নাবালিকাক জনৈক চাহু নামৰ এগৰাকী ব্যক্তিয়ে শাৰীৰিক নিৰ্যাতন যৌন নিৰ্যাতন চলোৱা হৈছে ইতিমধ্যে তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছে গোচৰো ৰুজু কৰিছে তিনিচুকীয়া জিলাত এই ঘটনা সংঘটিত হৈছে এইটোতো খুব দুৰ্ভাগ্যজনক ইয়াৰ কাৰণটো হৈছে আমাৰ সমাজ অৱক্ষ হৈছে আৰু সেইকাৰণে কৈছোঁ বাৰে বাৰে যে আজি সেইকাৰণে মানে আপোনাৰ চেনেলৰ যোগেদি মই মুখ্যমন্ত্ৰীক আহ্বান কৰিছোঁ আপুনি মিয়া বা অন্যান্য এইটো মিয়া বা হিন্দু বা অন্যান্য ধৰ্মটো ক্লাছিফাই নকৰি এই ব্যাধিটোতে সকলো জেগাতে আছে সকলো জেগাতে ঘটি থাকিব ইয়াৰ কাৰণটো সেইকাৰণেই কৈছোঁ সমাজখন মানে একেবাৰে নিবলিং হেৰিত গৈছে মানে ষ্টেজত গৈ আছে নিবলিং ষ্ট্ৰেটেজি বুলি কয় এইটো বা একেবাৰে ভৰিৰ পৰা একেবাৰে মূৰলৈকে গেলিবলৈ ধৰিছে ইয়াৰ কাৰণটো সেইকাৰণেই কৈছোঁ প্ৰতিটো ধৰ্মই কেৰুণ আছে ধৰ্মৰ যি ধৰ্ম প্ৰচাৰকসকলে ভাল ধৰণে মানুহৰ ওচৰলৈ যাব পৰা নাই নহ'লে যিটো মানুহৰ প্ৰতিটো ঘৰে ঘৰে ধৰ্ম প্ৰচাৰকৰ গৈ যে আপোনাৰ ল'ৰাই মদ নাখাব এই সমাজৰ মূল্যবোধ এইটো এইটো আইনখন যদি শক্তিশালী হ'লহেঁতেন এই ৰেপিষ্টবিলাকৰ আগতেই যদি এই ধৰণৰ কঠোৰৰ পৰা কঠোৰতমলৈ শাস্তিবিলাক বিহিলেহেঁতেন আজিলৈকে এইবিলাক নহ'লহেঁতেন আইনত যদি আমাৰ কি কয় যিবিলাক উকিল আছে উকিলসকলে অধিবক্তাসকলে জানি ৰেপিষ্ট তাৰ টকাৰ লোভত এই ৰেপিষ্টক মানে ৰেহাই মানে দণ্ডৰ পৰা ৰেহাই দিয়াও তেনেকুৱা প্ৰমাণ আছে এইবিলাক সেইকাৰণে কৈছোঁ সমাজৰ যেতিয়া সামাজিকভাৱে প্ৰথম ওলাই আহিব লাগিব আমাৰ ধৰ্মত মানুহে যেতিয়া বিশ্বাস কৰিছে মই আৰু ধৰ্মকে আঘাত আনিবলৈ বিচৰা নাই ধৰ্মত
যদি বিশ্বাস কৰিছে ধৰ্মৰ নামত তেখেতসকলে এটা পালন কৰি আছে, তেখেতসকলে এটা সমাজত এটা আসন গ্ৰহণ কৰি আছে, আসনটো গ্ৰহণ কৰি থাকিলে নহ'ব। সেইকাৰণে কৈছো মৌলবীসকলক প্ৰথম কৈছো ড'ৰ টু ড'ৰ যাওক, প্ৰতি ইছলাম ঘৰে ঘৰে যাওক। এইটো কৰিলে সমাজত টিকি থাকিব নোৱাৰে, সমাজৰ কাৰণে এইটো গোটেই সমাজখন বিশৃংখল হ'ব, সমাজ অৱক্ষয় হ'ব, এই কথাবিলাক বুজাব লাগিব। দ্বিতীয়তে আমাৰ সত্ৰাধিকাৰীসকলে যাওক, ওলাই সত্ৰ বাহিৰৰ পৰা ওলাই মানুহক বুজাওক, মানুহক জ্ঞান দিয়ক, তেতিয়াহে সমাজখন ঠিক হ'ব। আইনৰ উপৰিও সমাজ দ্বিতীয় যদি ধৰ্মৰ প্ৰতি আছে, ধৰ্মৰ যোগেদিও সমাজ সংস্কাৰ কৰিব পাৰে। আমাৰ ইছলাম ধৰ্ম হওক, সনাতন ধৰ্ম হওক বা বৈষ্ণৱ ধৰ্ম হওক, হিন্দু ধৰ্ম হওক, চবেই কিন্তু মন্দিৰৰ পূজাৰীসকলো যাওক, অকল মন্দিৰৰ ভিতৰত টিলিঙা বজাই থাকিলে নহ'বতো। ওলাই যাওক, সত্ৰৰ ভিতৰত সত্ৰত বহি থাকিলে নহ'ব। মন্দিৰত বা মছজিদত অকল বা ভিতৰতে নামাজৰ আইন নীতি বা আল্লাই কি কৰিছে সেইটো কৰিলে নহ'ব। সমাজে আৰু কি কৰিব লাগে, তাৰ পৰা ওলাই ধৰ্মৰ পৰা ওলাইও সমাজ সংস্কাৰৰ কথা ভাবিব লাগিব। এতিয়া আমাৰ বিশেষকৈ ইণ্টেলেকচুৱেল হওক, ৰাজনীতি নেতাসকল অকল মানে ভাৰতীয় কনষ্টিটিউশ্যনখন জানিলেই নহ'বতো, সমাজৰ মূল্যবোধৰ কথা জানিব লাগিব। সমাজখন শক্তিশালী বনাবৰ কাৰণে প্ৰতিজন মানে আমাৰ ৰাজনীতিবিদো ওলাই আহিব লাগিব, বুদ্ধিজীৱীসকল ওলাই আহিব লাগিব, গণ্যমান্য লোকসকল ওলাই আহিব লাগিব, লগে লগে আমাৰ শিক্ষক সমাজ ওলাই আহিব লাগিব, বৌদ্ধিক মহল ওলাই আহিব লাগিব। তেতিয়াহে তাত এক সম্প্ৰীতি আহিব, সমাজখন সমৃদ্ধিশালী হৈ আহিব। আৰু তেতিয়া কোনোবা চকুৰ আগতে মদৰ বেহা, চকুৰ আগতে ড্ৰাগছ বেহা কোন ওলাই আহিছে তাৰ ভিতৰত কোনো এটা ৰেলী নাই। আজি ৰেলী ওলোৱা নাই, ড্ৰাগছৰ পোহাৰ মেলিলে শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতি ঘৰে ঘৰে কিয় সংঘবদ্ধ হৈ ওলাই আহিব কেন নোৱাৰো, কিয় নোৱাৰো? আজি প্ৰতিখন সমাজতে একেই আইন হ'ব, একে আইন হ'ব। ঘৰৰ পৰিয়ালৰ কি ভুগিব লাগিব, হেৰিজনে কি ভুগিব লাগিব, সেই কথাখিনি স্পষ্টকে জনাই দিব লাগিব। সামাজিকভাৱে জনাব লাগিব, ন্যায়ালয় কোৰ্টতো জনাব লাগিব, ন্যায় ক'ব লাগিব। ন্যায় মানে আইনৰ যিবিলাক নিয়ম নাই সেইখিনিকো একদম কনটেশ্যন কৰিব লাগিব, সৰলীকৰণ কৰিব লাগিব। আজি ক'ত বুজাইছে? এইটোতো ৰাজনীতিকৰণ কৰাৰ নিচিনা ৰাজনীতিৰ উদ্দেশ্যত লগাইছে। আজি বহিৰাগত বুলি কৈছে, আৰু এটা প্ৰতিটো দুখৰ কথা। বহিৰাগত বুলি ক'লে এতিয়া বহিৰাগতৰ ক্লাছিফাইড কোৱা নাই, কোন কি বহিৰাগতক কেনেকৈ ওলমাই কিয় ৰাখিছে, মানুহবিলাকৰ বহিৰাগতৰ ওলমাই ৰাখিছে। এখিনিয়ে কৈছে পূৰ্ববংগ মানুহ, এখিনিয়ে কৈছে এনেকুৱা যে এনেকুৱা জেগাত থাকিব লাগে। এতিয়া বুজাই দিয়া নাই যে ডেমক্ৰেটিক সিহঁতৰ নাগৰিকত্ব আছে নে নাই। যদি নাগৰিকত্ব আছে তেতিয়াহ'লে সিহঁতৰ কি চলাচলত বাধা হ'ব নেকি, বা বাধা দিয়াৰ মানে কাৰোবাৰ অধিকাৰ আছে নেকি? স্বাধীন সিহঁতি কৈছে সিহঁতি যিটো ভাৰতীয় কনষ্টিটিউশ্যন আছে সিহঁতক ক'বলৈ অধিকাৰ আছে। যিসকলে ভাৰতীয় যিখন কনষ্টিটিউশ্যন মানে সিহঁতি ফ'ল' আপ এতিয়ালৈ কৰিছে, দুই পক্ষকে কৰিছো, দুই পক্ষকে ভাৰতীয় কনষ্টিটিউশ্যনক বিশ্বাস কৰে। তেতিয়াহ'লে আমাৰ কথাটো হৈছে ভাৰতীয় কনষ্টিটিউশ্যন সিহঁতৰ বহিৰাগত বুলি এটা ক্লাছিফাইড কৰিব পাৰিছে নে নাই? আজিলৈকে কিয় কৰিব পৰা নাই? গণতান্ত্ৰিক প্ৰক্ৰিয়াটো এইটো ক্লাছিফিকেশ্যন কৰিব লাগে, ক্লাছিফিকেশ্যন কৰি তাৰ পিছতহে ক'ব পাৰে এইটো অঞ্চলত এনেকুৱা, এইটো অঞ্চল এইটো। আজি যিটো হৈছে এইটো অঞ্চলৰ পৰা এইটো অঞ্চলত যাব নোৱাৰে, এইটো যদি যিসকল আমাৰ আন্দোলনকাৰী এৰিয়াৰ পৰা আমেৰিকান যিটো চিভিল ৱাৰ হৈছিলে 1819 পৰা 1861 লৈকে, ইটো অঞ্চলৰ পৰা যাব নোৱাৰে, ইটো অঞ্চললৈ যাব নোৱাৰে, ইটো অঞ্চলৰ পৰা যাব নোৱাৰে, ইটো অঞ্চলৰ পৰা আহিব নোৱাৰে। মাৰ কাটতে এনেকুৱা কৰি গোটেই ইমান একেবাৰে হেৰিয়ৰ পৰা 1819 পৰা একেবাৰে 1861 লৈকে তেনেকে বৰ্বৰতা চলিলে। আমি সেইটো ষ্টেজলৈ যাম নেকি? আৰু এটা কথা কৈছো, এতিয়া পূৰ্ববংগীয় কথা বাৰে বাৰে লাগি আছে, মানুহ বুৰঞ্জীও জনা প্ৰয়োজন আছে। পূৰ্ববংগীয় মুছলমান সকলৰ লগে লগে বিদেশে কিন্তু শুনা নাই। আজি আমি যাক থলগুৰি বুলি যাকে আমি ভাবো যে আমি কৈছো ইয়াণ্ডাবুৰ বা আমাৰ ইয়াণ্ডাবুৰ তিথিখনৰ আমি এখন থলগুৰি কোৱা নাই বুলি কৈছো, হয় নাই বাৰু? সেইবিলাকক থলগুৰি আগতে যিসকল আছে, আগৰ পৰা আছে, কোনো এনমাছ হোৱা নাই, একদম যুগান্তৰ ধৰি আছে, সেইসকলক আমি থলগুৰি বুলি কৈছো বা ক'বলৈ বিচাৰো। কিন্তু এতিয়া কি হৈছে যে আমি যদি এই ধৰণে এতিয়া বহিৰাগত বুলি কওঁ, তাৰ এইটো সিহঁতৰ যিটো ইফালে আকৌ ভাৰতীয়সকলৰ অসমত থকা এটা নাগৰিকত্ব আছে নাই? এতিয়া আমাৰ ভিতৰতে দ্বিধাভুক্ত হৈ আছে না, মানে
এইটো মানে হেৰি হৈছে না আমি যেন সকলোৱে উই আৰ অল স্পেক্টেকল এনেকুৱা হৈছোঁ আমি দ্বিধাবিভক্ত নহয়তো আমাৰ মানে দুখন নাও দুটা বহীত এখন আমাৰ জ্ঞানো মানে আমাৰ যিটো আমি ভাবিছোঁ আমাৰ যিটো পাইছোঁ আমি দুটাভাৱে চিন্তা কৰি পোৱা নাই এটা দিশত যিটো সত্যটো পাইছোঁ সেইটো কৈছোঁ এতিয়া ব্ৰিটিছৰ সময়ত যিখিনি আহিছে ব্ৰিটিছ আৰু আমাৰ চাহ জনগোষ্ঠীয় ভাইসকল দে আৰ দ্য কণ্টেম্পৰাৰী হয় নহয় দে আৰ দ্য কণ্টেম্পৰাৰী একে সমভাৱে সিহঁতি অসমলৈ আহিছে তেতিয়াহ'লে সেইটো মানে হেৰিয়ৰ ক্ষেত্ৰত যদি আমি মিয়া বুলি কয় পূৰ্ববংগীয়কৈ ইহঁতক যদি বহিৰাগত বুলি কওঁ তেতিয়াহ'লে আমি ইহঁতক কি বুলি কওঁ ইহঁতক কি বুলি কওঁ আমাৰ চাহ জনগোষ্ঠীয় ভাইসকলক কি কওঁ আৰু চাহ জনগোষ্ঠীৰ ভাইসকলেও আমাৰ অসমীয়া ভাষাটো আঁকোৱালি লৈছে মানে 80% আমাৰ মিয়া ভাইসকলেও অসমীয়া ভাষাটো আঁকোৱালি লৈছে কি ক'ম আমি এটা সংঘাত লগাম না এটা সমিত দিয়ালি এখন অসম বনাবৰ কাৰণে আমি চেষ্টা কৰিম